ঢেকিয়াজুলিত পুনৰ সংগঠিত হল সাংবাদিক নিগ্ৰহৰ ঘটনা। বাতৰি সংগ্ৰহ কৰিবলৈ যাওঁতে সাংবাদিকক আক্ৰমণ কৰিলে ঢেকিয়াজুলিৰ ব্যক্তিগত খণ্ডৰ এখন চিকিৎসালয়ৰ স্বত্বাধিকাৰীয়ে। ইয়াকে লৈ ঢেকিয়াজুলিৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ঢেকিয়াজুলি প্ৰেছ ক্লাবে। উল্লেখ্য যে প্ৰাগ নিউজৰ ঢেকিয়াজুলিৰ সাংবাদিক দিগন্ত শৰ্মা আৰু NB নিউজৰ সাংবাদিক পংকজ মাহাতো ঢেকিয়াজুলিৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়লৈ বাতৰি সংগ্ৰহ কৰিবলৈ গৈছিল। তেনেতে সাংবাদিক দুগৰাকীক আক্ৰমণ কৰে প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰীয়ে। এই ঘটনাৰ ন্যায় বিচাৰি আজি ঢেকিয়াজুলি প্ৰেছ ক্লাবৰ উদ্যোগত বিভিন্ন সংগঠনৰ সহযোগত ঢেকিয়াজুলি ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। ইয়াৰ পিছতে ৰাজচক্ৰ বিষয়া নয়নজ্যোতি পাঠকৰ হাতত এখন স্মাৰক পত্ৰ প্ৰদান কৰে। এই সন্দৰ্ভত চক্ৰ বিষয়া নয়নজ্যোতি পাঠকৰ মন্তব্য। হয়, আপোনালোকে যেটো ক'লে সাংবাদিকে হওক বা কোনো অন্য লোকে হওক আক্ৰমণ কৰিবতো নোৱাৰে, সেইটো বেআইনী। যোনে কৰিব তাৰ ক্ৰিমিনেল প্ৰচিডিং হ'বই। আগৰ কেছটোতো আপোনালোকে গম পাইছে যে তাত কিমান মানে ষ্ট্ৰংলি এডমিনিষ্ট্ৰেশ্যনে কাম কৰিছে আৰু এইবাৰো তেনেকৈ কৰিব। এইটো সাংবাদিক বুলি কথা নহয়। আজি সাংবাদিক, কালি আইনখন সকলোৰে বাবে সমান। আজি সাংবাদিক, কালি কোনোবা নৰ্মেল মানুহ এজনকো কোনো তেনেকৈ কৰিব নোৱাৰে। যি কৰিব ক্ৰিমিনেল এক্টিভিটিয়ে হ'ব। আৰু যি আপোনালোকে আজি ইয়াত দেখিছে, এই স্মাৰক পত্ৰখন দিছে, যিটো পুনৰবাৰ আমাৰ এখন হস্পিটেল বিষ্ণুজ্যোতি ছুপাৰ স্পেচিয়েলিটি হস্পিটেলক লৈ যিটো প্ৰব্লেম হৈছে এতিয়া, তাৰ ওপৰতো ইনকুৱাৰী হ'ব। মই গম পোৱাত অলৰেডি FIR ৰেজিষ্টাৰ কৰিছে। পুলিচে নিশ্চয় নিজৰ কাম কৰিব। আৰু ইয়াত যি ধৰণে অনুকিয়াই দিছে যে কিছু ভুৱা চিকিৎসক থাকিব পাৰে, তাৰ কাৰণে ইনকুৱাৰীৰ প্ৰয়োজন হৈছে, সেইটো আমি নিশ্চয় কৰিম। মই আশ্বাস দিছোঁ যে আমাৰ ফালে এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা, শোণিতপুৰ ঢেকিয়াজুলি এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা তাক লৈ চিৰিয়াছলি এটা ইনকুৱাৰী কৰা হ'ব আৰু সেই ইনকুৱাৰীৰ ফলাফল সকলোকে জনোৱা হ'ব।